এইখন ধুনীয়া হৈছে আৰু ঠিক ঠাক আৰু মোক আপুনি চকলেট এটা খুৱাই দিলে মই তেতিয়া ক'ম আৰু হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ ভালেই। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম। আজি এতিয়া দুপৰীয়া 12টা বাজিবলৈ হৈছে। আজি ষ্টাৰ্ট কৰিবলৈ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে অকণমান পলম হৈ গ'ল। মই এতিয়া বনাব লৈছোঁ দুপৰীয়াৰ কাৰণে এটা বস্তু আজি বনাম আমি দুপৰীয়াত। এইটো কি কয়, মই ইয়াৰ নামটো নাজানো। আমাৰ বায়ে দি পঠিয়াইছিলে, তেওঁ খাম। তাৰপিছত এতিয়া মানুহজনে মাৰি আছে ফেঞ্চিঙত ৰং। চাওঁ বোলক। ইয়াত লগাই দিলোঁ। লগাই দিয়া নাই, দিলো নহয়, লগাই মই দিছোঁ। অঁ হয় বাৰু, সেইটোৱে একেই কথা। আপুনি মই কি বেলেগ নি? আমি দুটা একেই। একেই আৰু দুটা আমি একেই। আমি কিবা বেলেগ নি কিবা? আপোনাৰ হাতত যাদু। আপুনি কামবোৰ কৰিলে কি ধুনীয়াকৈ কৰে, ইমান ধুনীয়াকৈ কৰে। কি আৰু এই চব আপোনাৰ ৰঙৰ একদম ধুনীয়াকৈ কৰিছে। সেইকাৰণে মই মানুহ চানুহ বেলেগৰ কথা নাভাবোৱে। আপুনি আৰু এই নহয়, আপুনি পাৰেই নাই। আৰু আপুনি যিমান ধুনীয়া ফিনিচিং দিয়ে নহয়, সিমান ধুনীয়াকৈ কোনোৱে কৰিবও নোৱাৰে। তাক বেলেগ মানুহক কৰালে কি হ'ব? বেলেগ মানুহক কৰালে মানে এনেই পইচাকেইটাও নিব আৰু নিজৰ নিচিনাকৈ নকৰে। এতিয়া আপুনি কিমান ধুনীয়াকৈ কৰিছে চব। একেই নহয় নেকি? সঁচা কথা। নেমু পানী খাব নি? গৰম লাগিছে নি? বেছিকৈ ভাবি নিদিব আৰু অকণ কম কথা ভাবিব। কোকোকোলা আনিবলৈ নোৱাৰিম নহয়। নেমু চৰবত খাব পাৰিম আৰু। 500 টকা তোমাক হাজিৰা বচাইছোঁ। 500 টকা হাজিৰা বচালে কি হ'ব? হেৰি খাই নি কওক, নেমু চৰবত খাই যদি বনাই দিম বাৰু। এডজাষ্ট কৰিব লাগে মানুহে অলপ। আৰু খানাত কি খাব সেইটো কওক। খানাত কি হয় মানে মানুহক ক'লাই কৰ্ডিয়েল বায়ে দিছে, সেইটো বনাম বুলি। আকৌ কি আৰু কিবা খাই যদিও বনাই দিম আৰু। বেচিলে নাভাবিব আৰু। ব্ৰইলাৰকে আনাগৈতো। এই আপুনি অকণ জোখতকৈ বেছি কথা কয় পায়। মইনো বাৰু এতিয়া ব্ৰইলাৰটো ক'ত পাম? এতিয়া বেলেগ কিবা কওক। আলু ভুনা খাব? এই ৰ'দত আকৌ কচু ভুনা খাবলৈ মন গ'ল আকৌ। এতিয়া মই কচু বুটলিবগৈ লাগে। ক'লো আৰু এনেই আৰু। মই যেনিবা কৈছোঁ সেইটো কথা। সেইবুলি আপুনি আৰু মোৰ লগত আৰু সমানে ক'ব নালাগে। আপুনি ক'ব লাগে নাই নালাগে হ'ব, ইমান গৰমত যি আছে তাকে বনোৱা, এনেকৈ ক'ব লাগে। কি হ'ব? সেইটো তেনেকৈ ক'ব লাগে। এইবোৰ আৰু মই মানে এনেই ক'লোঁ আৰু। আপুনি ক'ব লাগে হ'ব দিয়া, যি আছে তাকে দিয়া আৰু তুমি যি বনোৱা মই তাকেই খাই ভাল পাওঁ, তেনেকৈ ক'ব লাগে। আৰু পৰাপক্ষত ক'ব লাগে পানী দিয়া ভাত খাম। হয় নেকি? অঁ, ভাতেই নাখাওঁ। এই ভাত নাখালে আকৌ কাম কেনেকৈ কৰিব? ভাত খাব লাগিব। কচু হনা বাৰু হ'ব দিয়ক, বনাই দিম বাৰু। ৰংখিনি সঁচাকৈ ভাল লাগিছে দেই ফেঞ্চিংখন। আইডিয়া কাৰ? আইডিয়া মোৰ। মই কৈছোঁ এইটো ডিজাইন দিবলৈ, সেইকাৰণে আজি দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছেনে? এইবোৰ মোৰ আইডিয়া, মই কৈছোঁ। এইটো ৰঙো মোৰ আইডিয়া। কালাৰটো কিমান ধুনীয়া লাগিছে। এইটো মই কৈছোঁ নাই, এইটো স্কাই ব্লু এনেকৈ আনিব, এনেকৈ মাৰিব। হয় নাই সেইটো কওক? সেইটো কথা সঁচাকৈ কওকচোন আপুনি। সেইটো কথা সঁচাকৈ কওকচোন। মই কৈছিলোঁ নাই, কিন্তু মোৰ হয় নাই সেইটো কওক। তোমাৰ হয়। এই ৰংটো মোৰ ডিজাইন হয় নাই? মই কৈছোঁ নাই? তোমাৰে হয়। অঁ, তুমিয়ে বনালা। না আপুনি বনাইছে। তুমিয়ে এই বনালা। আপুনি বনাইছে সেইটো বাৰু কেলে আৰু। হ'বচোন দিয়া, তুমিয়ে বনাইছা। একেই নহয় জানো? একেই, আমি দুটা একেই তেনে নকওঁ আৰু। বেয়া নাপাব আৰু। ইমান খং খাই নাযাব আৰু। তুমিয়ে বনাইছা। ইমান খঙাই নাযাব আৰু। এনেই কৈছোঁৱে আৰু। বা আপুনিয়ে আনিছে, আপুনিয়ে বনাইছে, হ'ব দিয়ক। মই টেঙা চৰবতকণ বনাই আনো, আপুনি তেতিয়ালৈকে ৰংটো মাৰক দেই। হ'ব। খাই লওক আপুনি পিছে। আছে মই তথাপি খাই দিওঁ, আপুনি নাখালে বেয়া পাব। কামখিনি তুমি কৰিছা যে।
দিয়ক আছে মই খাম। মই নাখালে আপুনি খাই নিব। তাৰমানে আপুনি মোক ভাল নাপায়। লগে ভাগে কাম কৰোঁ যে সেইকাৰণে মই নাখালে তুমি বেয়া পোৱা, তুমি নাখালে মই বেয়া পাওঁ। পাইছে জানো মোৰ নিচিনা মানুহজনী? পাইছোঁ নোপোৱা কাৰণে ভাল আছিলে। হে নোপোৱালে ভাল আছিলে, তুমি কৈ দিলে যে। ইমান কষ্ট, ইমান কষ্ট। কি কষ্ট? এইটো কষ্ট কাম নে কিবা? নাই ৰ'দত কিবা হেৰি কৰা কাম নি? নহয় নহয়, ঘৰৰ কাম নে? আপুনি নকৰিলে কোনে কৰিব? কেলে হাজিৰা কৰা মানুহবোৰ নাই নি? হাজিৰা কৰা মানুহবোৰ পইচাটোতো আপুনিয়ে দিব লাগিব। গৰম লাগিছে আজি বহুত গৰম। মজা। আজি ফাৰ্ষ্ট টাইম লৈছোঁ মই এইটো বনাবলৈ। কেনেকৈ বনাই জানো? আলু ভাজি বনোৱা নিচিনাকৈ বনাই দিম আৰু। ইয়াত গুটি গুটি থাকে এইবিলাক। কি এইবোৰ গুটিবিলাক আজিলৈকে খোৱা নাই তাই। কেনেকুৱা লাগিব জানো খাই। মই কচু বুটলি লৈ আহিলোঁ দেই গৰমখনত। মাটিতে বহি লৈছোঁ। শান্তি এতিয়া। এয়া কৈছিলে নহয় কচু আনিব নোৱাৰোঁ বুলি, এয়া আনিলোঁ ৰ। কচু সনা কৰি খুৱাই দিম আপোনাক। চব কাম মানুহজনে ঘৰতে কৰে। মোক মানে বেলেগ হাজিৰা কৰা মানুহ দৰকাৰ নাই। গম পাই নাই? চব কামেই জানে। এয়া আমাৰ ঘৰৰ বিহ জলকীয়া। এইফালে মই কচু সনা কৰিব লৈছোঁ একদম ইজিতে। একো কষ্ট কৰিব নালাগে। আৰু মই ইয়াত দি দিছোঁ ইমলি, মানে তেতেলী টেঙা। তেতেলী টেঙা দিলে বেছিকৈ খাই ভাল পাওঁ মই। সহজতে এইদৰে কেতিয়াবা এলাহ লাগিলে বনাব পাৰিব। এইফালে মোৰ ভাজিও হৈ গ'ল। আৰু এইফালে মই এয়া ৰং মাৰি লৈছোঁ। আৰু আগৰ পুৰণা টাববিলাকো ৰং মাৰি দিলোঁ। এয়া মতা মানুহৰ কিমান কষ্ট, কেনেকুৱা পাইছে? কষ্ট হয় নাই? একো কষ্ট নহয়, কাম নে? কাম? কাম? মায়ে হাত খাই কাম। হয়, এইটো ক'ব পাৰিব আৰু। অকণমান ৰং বেছি লাগিছে আৰু। আপুনি অকণমান বেছি ধুনীয়াকৈ ধৰি লওক। নোৱাৰোঁ আৰু। গম পাইছে? মুখত যেনেকৈ ক্ৰীম ঘঁহা তেনেকৈ ঘঁহা। ক্ৰীম ঘঁহিলে পকৰা পকৰি নকৰিবা। ধুনীয়াকৈ মাৰিছে চব। হয় নাই? হয়। চান কৈছোঁ নাই কৰা। মই পটককৈ মাৰিলোঁ। আপুনি ইমানখিনি আপুনি পাই নি নাস্তা কৰি আছে। মই চব ঠিকেই কৰিছোঁ। অঁ, ৰঙো শেষ কৰি দিয়ে একেবাৰে সেইডোখৰতে মাৰি। ৰংখন বেছিকৈ দিলে তেতিয়া ধুনীয়া হ'ব। যেনেকৈ মুখত ক্ৰীম লগালে বেছি ধুনীয়া লাগে। ইছ, হয় নাই? তাৰমানে কি ক'ব বিচাৰিছোঁ? মই মানে কি ক্ৰীমৰ ওপৰতে বগা নে কি? সেইটোৱে ক'ব বিচাৰিছোঁ। অঁ। মানে মই মুখত পেন কৰি ৰাখোঁ আপুনি, হয় নাই? সেইটো তেনেকুৱা কথা কৈছে। আপুনি কি কৰিছে? এই ৰং মাৰিছোঁ। ভাল লাগিছে নাই? হালধীয়া মাৰিলোঁ, এইটো ৰঙা মাৰিলোঁ, এইটোতো হালধীয়া মাৰিলোঁ, গোটেইকেইটাতে মাৰি যাম। এইটো কি ৰং মাৰোঁ এতিয়া? এইটো কি মাৰিবা? নীলা মাৰি দিবা। নীলা মাৰিলোঁ? এইটো ৰঙা। এই চকলেট মাৰি চাওঁ নেকি? মাৰি চাব পাৰা। অঁ, চকলেটটো মাৰি চাওঁ। ভাল লাগে ন? বেয়া লগা নাই। বেয়া লগা নাই। ভাল লাগিছে ন? বাৰান্দাখন কমপ্লিট হৈ গ'ল মোৰ। বাৰান্দাখন চাওঁ ব'লক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। আজিলৈ আহিলোঁ, ধন্যবাদ।